নমস্কাৰ, মই দীপাংকৰ ফুকন। মোৰ পত্নী নিৰুদ্দেশ হৈ আছে আপোনাৰ অহা 21 জুলাইৰ পৰা। মই বহুত কষ্টত আছোঁ। মানে কি, তেওঁ ফোনটো ছুইচ অফ হৈ আছে। তেওঁ কৰ্মসূত্ৰে কাপোৰৰ বিজনেছ কৰে। আপোনালোকে সবেই জানে, বজাৰত দেখে। কাপোৰ আনিম বুলি গ'ল, সাপেখাতি যাম বুলি ক'লে। মই ড্ৰপ কৰি থৈ গ'লোঁ নামটি আপোনাৰ ষ্টেণ্ডত। কিন্তু তাৰপিছৰ পৰা গৈ পিনি তেওঁ শিমলুগুৰি পাম বুলি ক'লে, পালোঁ বোলে। তাৰপিছত মাহীঘৰলৈ যাম বুলি ক'লে। তাৰপিছৰ পৰা নিৰুদ্দেশ হৈ আছে। মই আজি ইমান এতিয়া বিচাৰি গৈছে, তেওঁৰ নম্বৰটো ছুইচ অফ হৈ আছে। মই এতিয়া বিচাৰি হাহাকাৰ। মই এতিয়া কোনো পৰিয়ালক কথা ক'ব পৰা নাই যে কেনেকৈ ধৰণে মই কি ধৰণে মই জীয়াই আছোঁ, কোনেও বুজি নাপায়। কিন্তু মোক অইনটো একো নাই। প্ৰব্লেম এটাই হৈছে, মোৰ ছোৱালী এজনী আছে। তাই য'তেই নাথাকক, সেই 11 বছৰীয়া ছোৱালীজনীৰ কাৰণে তাই যদি মোক নালাগে, মোৰ ঘৰ গায়নবাৰীত, মই বিয়া পাতিছোঁ লুণবিয়াৰ পৰা। তেওঁ যদি ঘৰখনলৈ আহি পিনি থাকে, মই শান্তিয়ে থাকিম বুলি আশীৰ্বাদ কৰিছোঁ। মানে দেখা পায় বৰ্তমান মই নামটি থানাত এখন এজাহাৰ দিছোঁ। যদি ন্যায় পাই, মই নামটি থানাত এখন আবেদন দিছোঁ। মই ন্যায় পাম বুলি ভাবিছোঁ। মোৰ ৱাইফ আকৌ ঘূৰি আহিব বুলি মই বহুত আশাবাদী। যদি আহে, ভালে ক'লে ঘৰলৈ আহিলে পৰিয়ালটো সুখ হ'ব বুলি ভাবোঁ। মুনু, তুমি য'তে আছে, মোৰ ছোৱালীজনীৰ কাৰণে তুমি যেনে তেনে গুচি আহা। মোক বেলেগ নালাগে। তুমি য'তে থাকা সুখে থাকিবা। তুমি ঘৰখনলৈ গুচি আহা। মাও বৰ কষ্ট পাই আছে, পাপায়ো কষ্ট পাই আছে। মই সদায় কান্দি কান্দি থাকিব, এনেকৈ থাকিব নোৱাৰোঁ। তুমি যোৱা দিনাই মই ভালকৈ ভাত এসাঁজ নাই, বহুত কষ্টই আছোঁ। তুমি মোৰ ওচৰলৈ নাহা, একো নাই। অন্ততঃ ছোৱালীজনীৰ কাষলৈ আহা প্লিজ। তুমি য'তে আছা আহা। নমস্কাৰ, মই দীপাংকৰ ফুকন। মোৰ পত্নী নিৰুদ্দেশ হৈ আছে আপোনাৰ অহা 21 জুলাইৰ পৰা। মই বহুত কষ্টত আছোঁ। মানে কি, তেওঁ ফোনটো ছুইচ অফ হৈ আছে। তেওঁ কৰ্মসূত্ৰে কাপোৰৰ বিজনেছ কৰে। আপোনালোকে সবেই জানে, বজাৰত দেখে। কাপোৰ আনিম বুলি গ'ল, সাপেখাতি যাম বুলি ক'লে। মই ড্ৰপ কৰি থৈ গ'লোঁ নামটি আপোনাৰ ষ্টেণ্ডত। কিন্তু তাৰপিছৰ পৰা গৈ পিনি তেওঁ শিমলুগুৰি পাম বুলি ক'লে, পালোঁ বোলে। তাৰপিছত মাহীঘৰলৈ যাম বুলি ক'লে। তাৰপিছৰ পৰা নিৰুদ্দেশ হৈ আছে। মই আজি ইমান এতিয়া বিচাৰি গৈছে, তেওঁৰ নম্বৰটো ছুইচ অফ হৈ আছে। মই এতিয়া বিচাৰি হাহাকাৰ। মই এতিয়া কোনো পৰিয়ালক কথা ক'ব পৰা নাই যে কেনেকৈ ধৰণে মই কি ধৰণে মই জীয়াই আছোঁ, কোনেও বুজি নাপায়। কিন্তু মোক অইনটো একো নাই। প্ৰব্লেম এটাই হৈছে, মোৰ ছোৱালী এজনী আছে। তাই য'তেই নাথাকক, সেই 11 বছৰীয়া ছোৱালীজনীৰ কাৰণে তাই যদি মোক নালাগে, মোৰ ঘৰ গায়নবাৰীত, মই বিয়া পাতিছোঁ লুণবিয়াৰ পৰা। তেওঁ যদি ঘৰখনলৈ আহি পিনি থাকে, মই শান্তিয়ে থাকিম বুলি আশীৰ্বাদ কৰিছোঁ। মানে দেখা পায় বৰ্তমান মই নামটি থানাত এখন এজাহাৰ দিছোঁ। যদি ন্যায় পাই, মই নামটি থানাত এখন আবেদন দিছোঁ। মই ন্যায় পাম বুলি ভাবিছোঁ। মোৰ ৱাইফ আকৌ ঘূৰি আহিব বুলি মই বহুত আশাবাদী। যদি আহে, ভালে ক'লে ঘৰলৈ আহিলে পৰিয়ালটো সুখ হ'ব বুলি ভাবোঁ। মুনু, তুমি য'তে আছে, মোৰ ছোৱালীজনীৰ কাৰণে তুমি যেনে তেনে গুচি আহা। মোক বেলেগ নালাগে। তুমি য'তে থাকা সুখে থাকিবা। তুমি ঘৰখনলৈ গুচি আহা। মাও বৰ কষ্ট পাই আছে, পাপায়ো কষ্ট পাই আছে। মই সদায় কান্দি কান্দি থাকিব, এনেকৈ থাকিব নোৱাৰোঁ। তুমি যোৱা দিনাই মই ভালকৈ ভাত এসাঁজ নাই, বহুত কষ্টই আছোঁ। তুমি মোৰ ওচৰলৈ নাহা, একো নাই। অন্ততঃ ছোৱালীজনীৰ কাষলৈ আহা প্লিজ। তুমি য'তে আছা আহা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।